মহানায়ক জুবিন গাৰ্গৰ আকস্মিক বিয়োগত সমগ্ৰ দেশৰ লগতে মৰ্মাহত গোৱালপাৰাৰ পশ্চিম মাটিয়া মিলনপুৰ গাঁৱৰ ৰাইজ। মিলনপুৰ গাঁৱৰ ৰাইজৰ শিশুৰ পৰা বৃদ্ধলৈকে গভীৰ শোক প্ৰকাশ প্ৰাণৰ শিল্পী তথা মহান শিল্পীগৰাকীৰ বিয়োগত। তিনিদিনীয়াকৈ শোক পালন মিলনপুৰৰ শ্ৰী শ্ৰী কৃষ্ণ নামঘৰত। অভিশপ্ত 19 ছেপ্টেম্বৰত হোৱা জুবিন গাৰ্গৰ ৰহস্যঘন মৃত্যুৰ পিছতে তোলপাৰ সমগ্ৰ ৰাজ্য তথা দেশ। বিশ্ব ৰেকৰ্ডত অন্তৰ্ভুক্ত হোৱা প্ৰয়াত গণশিল্পীগৰাকীৰ শোভাযাত্ৰাৰ সমান্তৰালভাৱে অসমৰ গাঁৱে ভূঞে অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি। মায়াবিনী গীতেৰে শেষ শ্ৰদ্ধা জনাই প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে। শিল্পীগৰাকীৰ বৈকুণ্ঠত স্থান লাভৰ বাবে শ্ৰী শ্ৰী কৃষ্ণ নামঘৰ সমাজে নামঘৰত বৈকুণ্ঠ কল্পতৰু মহাভাগৱত পাঠ আৰু মৌন প্ৰাৰ্থনাৰে তিনিদিনীয়াকৈ কাৰ্যসূচীৰে আয়োজন কৰে এই শোক পালন অনুষ্ঠান। লগতে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালবৰ্গলৈ প্ৰস্তাৱৰ প্ৰতিলিপিৰ দ্বাৰা সমবেদনা জ্ঞাপন কৰে পশ্চিম মাটিয়া মিলনপুৰ গাঁৱৰ শ্ৰী শ্ৰীকৃষ্ণ নামঘৰ সমাজে। আমি পশ্চিম মাটিয়া মিলনপুৰবাসী শ্ৰী শ্ৰীকৃষ্ণ নামঘৰ সমাজে প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুত শোকত ব্যাকুল হৈ এটি ৰাজহুৱাভাৱে সভাত প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু এই প্ৰস্তাৱটি তেওঁলোকৰ গৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব। প্ৰস্তাৱটো হৈছে শ্ৰী শ্ৰীকৃষ্ণ নামঘৰ পশ্চিম মাটিয়া মিলনপুৰ জিলা গোৱালপাৰা অসম পিন 783125 স্থাপিত 2007 তাৰিখ 20/9/25 সভাপতি কন্দৰ্প কুমাৰ সাউদ সম্পাদক কমলাকান্ত সাউদ। শোক প্ৰস্তাৱ প্ৰতি শ্ৰী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালবৰ্গ বিষয় সমবেদনা জ্ঞাপন চৰ্দা বাদনেখু চৰ্দা সহকাৰে গোৱালপাৰা জিলাৰ পশ্চিম মাটিয়া ৰাজহ গাঁৱৰ মিলনপুৰ স্থিত শ্ৰী শ্ৰীকৃষ্ণ নামঘৰ সমাজে অসমৰ সম্পদ ইয়াৰ আমঠু আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত অতি ম্ৰিয়মান আৰু বজ্ৰসম দুখেৰে সৈতে আমি প্ৰভু ভগৱন্ত মহাকৃষ্ণৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাওঁ যাতে জুবিনৰ আত্মা বৈকুণ্ঠগামী হৈ পৰম ব্ৰহ্ম প্ৰাপ্তি কৰাৰ মানসেৰে আমি 1 মিনিট মৌন ব্ৰত পালন কৰোঁ আৰু জুবিনৰ আত্মাৰ চিৰশান্তিৰ বাবে নামঘৰত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰৰ উত্তম মহাভাগৱত ভাগি তিনিদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰি পাঠ সমাপন কৰা হয়। এই প্ৰস্তাৱৰ প্ৰতিলিপিৰ দ্বাৰা মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আজি আমি এই শ্ৰীকৃষ্ণ নামঘৰত আমাৰ হিয়াৰ আমঠু শ্ৰী জুবিন গাৰ্গৰ তেখেতৰ মৃত্যুৰ কাৰণে আমি তিনিদিনীয়া ইয়াতে শোক পালন কৰিছোঁ। আজি তেওঁৰ অন্তিম দিন আৰু এই অন্তিম দিনত তেখেতক আমি চাকি বন্তি জ্বলাই ধূপ ধূনা জ্বলাই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁ যাতে য'তেই নাথাকক তেওঁ যাতে শান্তিৰে তেওঁ চিৰজীৱনত থাকে তাৰ কাৰণে আমি সকলোৱেই তেওঁৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যোৱা 19 তাৰিখে আমাৰ মাজৰ পৰা আমাৰ আটাইৰে হিয়াৰ আমঠু জুবিন গাৰ্গ তেওঁ প্ৰয়াত হৈছে। তেখেতৰ বিয়োগত আমি আটাই ম্ৰিয়মান, ভাষা নাই তেখেতক আমি কেনেকৈ আমি পাহৰিম, ভাষা নোলোৱা হৈছে। শিল্পী তেওঁলোকৰ কোনো জাতি নাই, তেওঁলোকৰ কোনো ধৰ্ম নাই। শিল্পীয়ে তেওঁ আছিল এজন গণশিল্পী। যেনেকৈ আমাৰ মাজৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা ইত্যাদিকে কৰি আমাৰ গণশিল্পীবোৰ আমাৰ পৰা আঁতৰি গৈছে। তেওঁলোকৰ অভাৱ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। ঠিক তেনেকুৱা এজন ব্যক্তি জুবিন গাৰ্গ, যি যুৱ চামৰ হাৰ্ট আৰু আটাইৰে হিয়াৰ আমঠু তেওঁ আজি বৈকুণ্ঠ প্ৰয়াণ কৰিছে।
প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ যাতে প্ৰভু ভগৱন্তই তেওঁক বৈকুণ্ঠত স্থান দি তেওঁক চিৰশান্তিত ৰাখে। এইখিনি আমাৰ বিশেষভাৱে আমি উল্লেখ কৰিছোঁ। সকলো আই মাতৃসকল, আমাৰ মাজৰ এগৰাকী জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, মৰমৰ জুবিন দা, তেখেতৰ মৰ্মান্তিক বিয়োগে আমাৰ সম্পূৰ্ণ অসমবাসীৰ কাৰণে এটা বহুত দুখ লগা কাণ্ড হৈছে। লগতে তেওঁৰ বিয়োগে আমাৰ অসমীয়া জাতিটোৰ কাৰণে এটা অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব। আমাৰ যুৱচামৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুব নোযোৱালৈকে প্ৰতিটো মুহূৰ্তৰে গান তেখেতে আমাক অৱদান হিচাপে দি গৈছে। তেখেতৰ এই অসমীয়া জাতিৰ বাবে অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতে যদিও স্বৰ্গগামী হৈছে তথাপিও আমাৰ সকলো অসমীয়াৰ মনত চিৰদিন চিৰযুগমীয়া হৈ থাকিব। আৰু তেখেতৰ যিখিনি অৱদান সেইখিনি আমি অসমীয়া হিচাপে তেখেতক অনুপ্ৰেৰণা হিচাপে লৈ আৰু আগুৱাই লৈ যাবলৈ তেখেতৰ এখন সপোনৰ অসম, য'ত কোনো ভাষা নাই, কোনো জাতি ধৰ্ম এইবিলাক নাই, সেনেকুৱা এখন সপোনৰ অসম গঢ়ি তোলাত আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। আৰু তেখেতৰ সপোনৰ অসমখন আমি গঢ়ি তুলি তেখেতক সন্মান জনাব লাগিব। তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি এতিয়া মই বক্তব্য সামৰিলোঁ। দুধনৈৰ পৰা হীৰকজ্যোতি নাথৰ ৰিপোৰ্ট, গ্ল'বেল এনি 24/7।